সঁচা কথা ক'বলৈ গ'লে আজি মই যিটো সিদ্ধান্ত লৈছোঁ সেই সিদ্ধান্তটো মোৰ বাবে এটা সহজ সিদ্ধান্ত নাছিলে। বহুত মানসিক অন্তৰ্দ্বন্দ্ব আৰু বহুত বেদনাসিক্ত দিন কিছুমান পাৰ হৈ পেলাই মই অৱশেষত এই সিদ্ধান্তটো লৈছোঁ। কিন্তু এইটো কথা মই স্পষ্ট কৰি দিব খুজিছোঁ যে মই যদি আজি বিজেপি দলৰ প্ৰতি বা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ তেওঁৰ কাম কাজৰ ধৰণ এইবিলাকত আকৃষ্ট হৈ আহিছোঁ, মই অসমৰ স্বাৰ্থৰ কথা ভাবিয়েই মই আগবাঢ়ি বিজেপিলৈ যোৱাটো মই ব্যক্তিগতভাৱে যথেষ্ট মৰ্মাহত হৈছোঁ আৰু তেখেতৰ লগত মোৰ ব্যক্তিগত সম্বন্ধও বহুত মধুৰ আছিল। কেইদিনমানৰ আগত আমি বহুকটা লোকসভাত আমি একেলগে তাত একেলগে পাতিছিলোঁ। গতিকে হঠাৎ তেনেদৰে বিজেপিত যোৱাটো নিশ্চয় মোৰ বহু মনোকষ্ট হৈছে। কিন্তু এটা কথা মই একেবাৰে ধৰিব পৰা নাই যে যিটো কথা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিজেপিলৈ যোৱাৰ ক্ষেত্ৰত যিবিলাক কথা কৈছে এটা কথাও সত্য নহয়। আজি নহ'লেও কালিতো ওলাবই। যিখিনি কথা কৈছে এই কথাখিনি একেবাৰে সত্য নহয়। এই কথাখিনি মই আজি নকৈ দুদিন পিছত কম। কিন্তু কেনেকৈ প্ৰদ্যুৎ যাব পাৰে তালৈ সেইটোহে মই অলপ ভালকৈ চিন্তা চৰ্চা কৰি অলপ মন্তব্য দিয়াটো ভাল হ'ব। সকলোতকৈ গুৰু দায়িত্ব থকা মেনিফেষ্টো কমিটিৰ অধ্যক্ষ হিচাপে সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই গোটেই অসমতে বিভিন্ন ধৰণেৰে তেওঁ কাম কাজ কৰাইছিল। কাম কাজ কৰাতে তেওঁ কৈছিল যে এই চৰকাৰখন বিজেপি চৰকাৰখনৰ বিৰুদ্ধে ৰাইজ ইমান সুচাৰ মই আগতে কেতিয়াও মেনিফেষ্টো কমিটি যোৱাৰ আগত মই কেতিয়াও দেখা নাই। এই কথাখিনি তেওঁ নিজৰ বক্তব্যত প্ৰকাশ কৰিছে। আজি মই বিজেপিত জইন নকৰোঁ। মই অসমত গৈ বিজেপিত জইন কৰিম, কিন্তু আজি মই জইন কৰাৰ কোনো কথা নাই। চাওক, আপোনাৰ সকলোজন অসমীয়া মানুহ ইয়াতে আছে। আজি মই দিল্লীত আপোনালোকে মোক সুধিছে। আপোনালোকে জানে ইমৰান মাছুদ বুলি এজন সাংসদ কংগ্ৰেছত, তেখেত আহিছে। তেখেতে আগতে সমাজবাদী পাৰ্টিত আছিলে, তাৰপিছত তেখেতে কংগ্ৰেছত জইন কৰি তেখেত MP হৈছে, সাংসদ হৈছে। তেখেত কোন? অসমৰ মানুহ, অসমীয়া মানুহে জনাটো উচিত। তেখেতে বন্দে মাতৰম নাগাই তেখেতে তাৰে বিৰোধ কৰিছিলে। সেইজন এজন ব্যক্তি। তেখেতে ভগত সিঙক হামাছ যিটো নেকি পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন আছে হামাছৰ লগত তুলনা কৰিছিলে। তে এনেকুৱা মানুহে গৈ অসমত কংগ্ৰেছৰ ৰাজনীতি কৰিব গৈ আছে আৰু অসমত কোনে কোনে ইলেকশ্যন খেলিব তেখেতে ডিচিশ্যন ল'ব। তেনেকুৱা মানুহে অসমৰ সমাজখন কেনেদৰে যাব আপোনালোকে জানে। গতিকে এনেকুৱা মানুহে যেতিয়া নেকি কংগ্ৰেছৰ লগত থাকি কাম কৰিব গৈছে আৰু তেখেতে অসমত গৈও অসমত কিছুমান ক্ৰিমিনেল মানুহৰ লগত জড়িত হৈছে। লাহৰী ঘাটৰ ফালে যিটো নেকি আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এখন চিঠি পঠাইছিলে, সেই চিঠিখনৰো উদ্দেশ্য এইটোৱে আছিল যে ক্ৰিমিনেলক লগত লৈ তাতে কংগ্ৰেছ গঠন কৰিবলৈ ইমৰান মাছুদ গৈছে। ইমৰান মাছুদ এনেকুৱা এজন মানুহ আপোনালোকে চবেই গম পাইছে আৰু অসমীয়াই জনা উচিত। গতিকে এনেকুৱা মানুহ থকাৰ পিছত আমি কংগ্ৰেছ দল কৰাটো মোৰ কাৰণে কঠিন হৈ পৰিছে। গতিকে মই অসম আৰু অসমীয়াৰ স্বাৰ্থত মই এই কংগ্ৰেছ দল ন' ডাউট খন্তেকৰ কাৰণে কিছু এটা প্ৰভাৱ পেলাব, কিন্তু এইটো সাময়িক। কাৰণ কংগ্ৰেছ পাৰ্টিটো এদিনৰ পাৰ্টি নহয়। এইটোতো এদিনৰ পাৰ্টি নহয়। 1885 চনত জন্ম। এনেকুৱা মই আগতেও কৈছোঁ, এনেকুৱা প্ৰত্যাহ্বান বহুতবাৰ কেইবাবাৰো কংগ্ৰেছত বিদ্ৰোহ হৈছে। নেশ্যনেল পৰ্যায়ত ডাঙৰ ডাঙৰ নেতা কংগ্ৰেছৰ পৰা ওলাই গৈছে। P.A. চাংমাৰ নিচিনা, শাৰদ পাৱাৰৰ নিচিনা নেতা, ডাঙৰ ডাঙৰ নেতা কংগ্ৰেছৰ পৰা ওলাই গৈছে। গতিকে তেনেকুৱা জগজীৱন ৰামৰ নিচিনা নেতা এটা সময়ত কংগ্ৰেছৰ পৰা ওলাই গৈছে। গতিকে তথাপিওতো কংগ্ৰেছ আছে, আকৌ কংগ্ৰেছ শক্তিশালী হৈছে। গতিকে মই সেইকাৰণে কৈছোঁ যে নেশ্যনেল পৰ্যায়তো এনেকুৱা ঘটনা হৈছে, ৰাজ্যিক পৰ্যায়তো এনেকুৱা ঘটনা হৈছে, কিন্তু তাৰ পিছত আকৌ কংগ্ৰেছে শক্তিশালী হয়। গতিকে সেইকাৰণে এইটো ক্ষণস্থায়ী এটা আহিছে, টেম্পৰেৰী। আমি ইয়াক সাহসৰে আমি প্ৰতিৰোধ কৰিব লাগিব। মতেদি থকাৰ পৰিৱেশ নাই। ইলেকশ্যনৰ পিছত আপোনালোকে দেখিব দেৱব্ৰত শইকীয়া, ৰিপুণ বৰা তেওঁলোকেও আঁতৰি আহিব লাগিব। কাৰণ কংগ্ৰেছৰ এতিয়া ফিলচফিটো কি যে যিজনে গড় মাৰিছে তেওঁৰ লগত থাকিব,
নে যিজনে গড়ক ৰক্ষণাবেক্ষণ দিছে তেওঁৰ লগত থাকিব? আজি কোনজন মানুহৰ লগত থাকিব? যিজন মানুহে পেৰাচুট লেণ্ডিং কৰি পলিটিক্স কৰি আছে, নে সেই মানুহৰ লগত থাকিব যোনে তৃণমূলৰ পৰা কপালৰ ঘাম মাটিত পেলাই ৰাজনীতি কৰি আছে? আৰু অসমৰ মানুহে এই কথাবোৰ বুজি পায়। কংগ্ৰেছতো ভাল মানুহ আছে আৰু ভাল মানুহবিলাক লাহে লাহে আমাৰ তালৈকে আহি থাকিব। আমি কোনো স্পীডত কৰা নাই, চব কাম সময়ৰ লগত হৈ থাকিব। সকলোতে দেখিছিলে যে আমি যোৱাকালি তেখেতৰ ঘৰলৈ গৈছিলোঁ, নিশ্চয় আমি কথা পাতিলোঁ। কিন্তু পুনৰবাৰ এই নিৰ্বাচন এটা বিশেষ নিৰ্বাচন। এই নিৰ্বাচন কোনো দলৰ নিৰ্বাচন নহয়। এই নিৰ্বাচন কোনো ব্যক্তিৰ ব্যক্তিগত চিন্তাৰ সম্পৰ্কত এই নিৰ্বাচন আয়োজন কৰা নাই। এই নিৰ্বাচন অসমৰ ৰাইজৰ বাবে এটা গুৰুত্বপূৰ্ণ মুহূৰ্ত, য'ত তেওঁলোকে একত্ৰিত হৈ অসমখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভ্ৰষ্টাচাৰ, কেলেংকাৰী, ভয় আৰু ভাবুকি ৰাজনীতিৰ পৰা মুক্ত কৰাবলৈ বিচাৰে। মই যিমান অসমৰ মানুহৰ মাজত সোমাইছোঁ, সেয়াই কথা মই অসমৰ ৰাইজৰ পৰা গম পাইছোঁ। আৰু অসমৰ ৰাইজক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভয় আৰু ভাবুকি আৰু তেওঁলোকৰ নিম্ন স্তৰৰ ৰাজনীতিৰ পৰা মুক্তি দিয়াবলৈ জান প্ৰাণ লগাব। নমিনেশ্যন দিয়াৰ কাৰণে আহিছে নেকি? মনপত্ৰটো আমি সংগ্ৰহ কৰিব লাগে ন, সেইটো ল'লো। এই কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বী থাকিব? বাকাবেত বাৰী জাকিৰ হুছেইনৰ বিৰুদ্ধে খেলিব। কিমান আশাবাদী আপুনি? চাওঁ, এইটো আমি চেষ্টাটো কৰিম। যুঁজাৰু কেতিয়া বহি নাথাকে, যুঁজাৰু যুঁজি থাকে। ৰাইজক উদ্দেশ্যি কি দি লওঁ, আকৌ পেপাৰটো ল'লো। ৰাইজে আমাক ভাল পায়, মৰম দি আছে। জাকিৰক আপুনি কি ক'ব? এতিয়া আমি এই মুহূৰ্তে একো নকওঁ, আমি নমিনেশ্যনটো দিম। তাৰপিছত আমি কি ক'ব লাগে, কোনে কিমান কি আছে, মই চব ক'ম। প্ৰথমে খোৱাংবাসী ৰাইজ আৰু সমগ্ৰ অসমবাসী ৰাইজৰ মই আশীৰ্বাদ বিচাৰিছোঁ। আৰু অসমৰ জনগণক, খোৱাংবাসী ৰাইজক মই কথা দিছোঁ, দীৰ্ঘদিনৰ পৰা অসমৰ সমাজ, জাতীয় জীৱন, মানুহৰ কাৰণে, সকলো জাতি জনগোষ্ঠীৰ কাৰণে মই যিধৰণে যুঁজি আছোঁ, আগন্তুক দিনসমূহত অধিক শক্তিশালী আৰু দৃঢ়ভাৱে মই যুঁজি যাম। খোৱাংবাসী ৰাইজৰ যি আশা আকাংক্ষা আছে, যি সমস্যা আছে, যি সপোন আছে, এই সপোন বাস্তৱায়িত কৰিবৰ কাৰণে, ৰাইজৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰিবৰ কাৰণে মই দৃঢ় প্ৰতিজ্ঞ। জনগণৰ হৈ যুঁজি আছিলোঁ, যুঁজি যাম। অসমৰ ৰাইজৰ হৈ সংগ্ৰাম অব্যাহত আছিল, আছে আৰু ভৱিষ্যতে থাকিব। ক্ষেত্ৰক লৈ অনাহুত বিতৰ্ক এটা হোৱাটো আমি নিবিচাৰোঁ। মোবাইল ফিডতে দেখা পালোঁ যে গৰিমা বৌয়ে গৈ তাত তিৰপাল লগাইছিলে। বেয়া লাগিছে ন দৃশ্যটো দেখি, প্ৰত্যেকজন অসমীয়াই বেয়া লাগিছে। তদ্ৰূপ ময়ো পিছদিনা গ'লোঁ, মই গুৱাহাটী আহি পোৱাৰ পিছত পিছদিনা গ'লোঁ, গৈ দেখিলোঁ যে তিৰপালবোৰ একদম এনেকৈ বতাহত ফুলি উঠিছে। কাৰণ এতিয়া চ'ত মাহ, কেতিয়া ধুমুহা আহে, কেতিয়া হেৰি আহে, কোনো ঠিকনা নাই। গতিকে সেই তিৰপালবোৰ উৰুৱাই লৈ যাব, সৰু সৰু ৰছী দি বান্ধি থৈ আহিছে। গতিকে আমি সিদ্ধান্ত ল'লোঁ, কাৰণ আপোনালোকে জানে নিশ্চয়, মই ৰবিন আৰ্মি বুলি এটা বৃহৎ কৰ্মী দল সাজু কৰিছোঁ। তো আমাৰ ৰবিন আৰ্মিৰ ফালৰ পৰাই ধুনীয়াকৈ তাত এটা পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ এটা কৰি দিম। এই টিৰপালৰ যেনেকৈ আছে তেনেকৈ এটা ড্ৰয়িং চয়িং বনালোঁ আমি, মই দেখুৱাব পাৰিম। গতিকে বনাই লৈ যাতে যেতিয়ালৈকে জুবিন ক্ষেত্ৰখন সম্পূৰ্ণ হৈ নুঠে, তেতিয়ালৈকে যাতে এই ধৰণৰ যে পানী পৰিব বা তাত দিয়া ৰাইজৰ বস্তুখিনি নষ্ট হৈ যাব, গামোচাবোৰ তিতি যাব, ভেঁকুৰি যাব, এনেকুৱাটো নহওক। খালি তাতে কালি আমাৰ জ্যেষ্ঠ অভিনেতা প্ৰাঞ্জল শইকীয়া ডাঙৰীয়াই বৰ অদ্ভুত ধৰণৰ কথা এটা কৈ দিলে। কিয় ক'লে, কেলৈ ক'লে মই নাজানো, কিন্তু প্ৰাঞ্জলদাক মই আজি এই সংবাদ মাধ্যমৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে যোৱা কাইলৈ 6 মাহ হ'ব আপোনালোকৰ কমিটিখন গঠন কৰাও বহুদিন হ'ল। গতিকে 6 মাহত কিন্তু আপোনালোকৰ না অফিচ এটা হ'ল, না আপোনালোকক কিবা ফাণ্ড দিলে, না আপোনালোকক কিবা ক্ষমতা দিলে। এই মানস ৰবিন গৈ ওলোৱাৰ কাৰণে আপোনালোককো চাগে ততাতৈয়াকৈ পঠাইছে। গতিকে আপোনালোক মানস ৰবিনৰ ওচৰত কৃতজ্ঞ হ'ব লাগে।
মাজুলীৰপৰা আহিছোঁ মই বহুত কষ্ট পাইছোঁ কিন্তু দেই ন্যায়টো আমাক লাগে মোৰ একো নালাগে দাদা আপুনি মোক বহুত সদায় আছে মই বন্ধন গোটৰ পৰা ধাৰ লৈ আহিছোঁ দাদাক আপুনি বিশ্বাস কৰক মোক ন্যায়টো লাগে দেই বহুত দুখ পাইছোঁ কিন্তু জীৱনত আৰু মই একো নালাগে আৰু দাদা ন্যায়টো পালে হ'ল মই লাগিলে মই ইয়াতে ডিঙি কাটি মৰি যাম কিন্তু বহুত দুখ পাইছোঁ মোক জীৱনটো ইমান দুখ পাইছোঁ নকওঁ আপুনি খাদ্য থাকক দেব আৰু একো নালাগে